এই কথাটো মই আজি আকৌ এবাৰ ৰিপিট কৰিছো যে লোকসভা নিৰ্বাচনৰ পিছত ৰাষ্ট্ৰীয় ৰাজনীতিত হোৱা এটা যিটো পৰিৱেশ আৰু ধুবুৰীৰ দৰে লোকসভা নিৰ্বাচনত এটা বিশেষ দলৰ বিজয়ৰ পিছত আমাৰ ৰাজ্যত কিছু ব্যক্তিয়ে অপৰাধজনিত কাম কাজত তৎপৰ হৈ উঠা আমি দেখা পাইছো আৰু প্ৰায় 22টা ঘটনা আগত সংঘটিত হয়। যোৱাকালি ধিং, তেজপুৰ, গোসাইগাঁওতো এনেকুৱা ঘটনা সংঘটিত হয়। এইটো নহয় যে এনেকুৱা বিক্ষিপ্ত ঘটনা আন জিলাসমূহতো নহয়, কিন্তু হঠাতে এই ধৰণৰ ঘটনাবিলাক বাঢ়ি যোৱা আমি দেখা পাইছো আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি ল'বলগীয়া কঠোৰ সিদ্ধান্তসমূহো আমি য'ত যেনেকে পাৰো আমি লৈছো। মই ভাবো যে ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকিলে এই ঘটনাবিলাক কমি যাব, কিন্তু এই ঘটনাবিলাকত যেতিয়া ৰাজনৈতিক পৃষ্ঠপোষকতা আহে, ছ'চিয়েল মিডিয়াত তেওঁলোকক সমৰ্থন জনোৱা হয়, সাহস জনোৱা হয়, তেতিয়া অপৰাধীয়ে সাহস পায় আৰু অপৰাধীয়ে সাহস পালে এই ঘটনাবিলাক সমাজত বৃদ্ধি হয়। গতিকে মই সকলোকে অনুৰোধ কৰিম যে এনেকুৱা ঘটনা যাতে সমাজত নহয়, তাৰ বাবে সমাজ একত্ৰিত হৈ থাকিব লাগিব, সংগঠিত হৈ থাকিব লাগিব আৰু ৰাজ্য চৰকাৰে লোৱা কঠোৰ পদক্ষেপসমূহক সমৰ্থন জনালে আমি এই কাম কাজসমূহ বা এনেকুৱা অপৰাধবিলাক ঘটনাসমূহ আমি নিৰ্মূল কৰিবলৈ সক্ষম হ'ম। এতিয়া মই উচ্চতনি বুলি মই নকওঁ, আপোনালোকে প্ৰশ্নটো সুধিছে যে কোনোবা বিধায়কে এনেকে কৈছে তেনেকে কৈছে, মই কাৰো ষ্টেটমেণ্ট দেখা নাই। আপোনালোকে দিয়াৰ প্ৰশ্নটোৰহে মই উত্তৰ দিছো যে যাতে কোনেও এই ঘটনাক লৈ ৰাজনীতিকৰণ নকৰে। ই এটা সামাজিক অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে আৰক্ষী আৰু অসম চৰকাৰে কঠোৰ ব্যৱস্থা লৈছে, লৈ থাকিব। ৰাইজে সহায় কৰিব লাগে। সলিউশ্যন হৈছে এক অসমীয়া জাতি একতা হৈ থিয় দিয়া। গতিকে অসমীয়া যেতিয়া একতা হৈ থিয় হৈ থাকিব তেতিয়ালৈকে ক'তো অসুবিধা নহয়, আমি চলি থাকিব পাৰিম। কিন্তু আমিয়ে যেতিয়া একতা হৈ নাথাকো তেতিয়া আমি দুৰ্বল হৈ যাম। আজি ধিঙত যদি আপোনালোকে চাই, এইটো খালি ধৰ্ষণৰ ঘটনা নহয়, অসমীয়া মানুহখিনিক বাৰে বাৰে ভীতিগ্ৰস্ত কৰি থকা হৈছে যাতে শেষ অসমীয়াখিনিও তাৰ পৰা ওলাই আহে। এদিন ধিং অসমীয়া সভ্যতাৰ পীঠভূমি আছিলে, আজি তাত এতিয়া 10,000 অসমীয়া মানুহ ওলাই। ধিং টাউনক বাদ দিলে তাত আৰু অসমীয়া মানুহ নায়েই, অথচ গোটেই গাঁওবিলাকৰ নাম চাব গোটেই অসমীয়া নাম। গতিকে এই ঘটনাটো অকল ধৰ্ষণৰ ঘটনা বুলি ধৰি নলব, ইয়াৰ পিছফালে এটা ডাঙৰ ষড়যন্ত্ৰ আছে। বৰপেটাত এটা ঘটনা যদি হয়, তাত আপোনালোকে দেখা পাব ঘটনাবোৰ মাৰ্জিনত হয়। তাৰমানে যি গাঁৱত ডেমোগ্ৰাফি চেঞ্জ আৰম্ভ হৈছে, ঘটনাবোৰ তাতে হৈ থাকে যাতে মানুহবিলাক সোনকালে সোনকালে তাৰ পৰা ওলাই আহে। কেইদিনমান আগতে বৰপেটাত এটা ঘটনা হ'ল, শ্মশান এখনৰ সন্মুখত গৈ পেলাই তালা মাৰা হুলস্থুল লগাই দিলে। কিয়? তাত অলৰেডি আমাৰ মানুহে মাটি বিক্ৰী কৰা আৰম্ভ কৰিছে। হুলস্থুল লগাই দিলে মানুহে ঘৰ এৰি গুচি আহেতো মাটিখিনি সোনকালে বিক্ৰী হৈ যায়। চ' ইয়াৰ লগত মাটি বিক্ৰী এটা ডাঙৰ ষড়যন্ত্ৰ লুকাই থাকে। আজিয়ে মই আপোনাক কওঁ, ধিঙত যিজনী ছোৱালীৰ লগত ঘটনাটো হ'ল, পৰিয়ালটোৱে মোক আজি জনাইছে যে তেওঁলোক আৰু ধিঙত থাকিব নোখোজে। তাৰমানে কি? এটা সফল হৈ গ'ল, 5 বিঘা মাটি গ'ল, আৰু মাটিটো কোনে কিনিব? এনেকুৱা অদ্ভুত দাম তেওঁলোকে আগবঢ়াই দিয়ে, যি মাটিৰ দাম 5 লাখ টকা 50 লাখ টকা দিম বুলি কৈ দিয়ে। তেতিয়া মানুহে আৰু কিমান দেৰি ৰখি থাকিব? ঠিক আছে, যদি 50 লাখ টকা মই পায়ে যাওঁ, নগাঁও টাউনত মাটি এডোখৰ পাম, গতিকে মানুহে 50 লাখ টকাটো লৈ লয়।